ম্যানমাৰ পৰা জিৰিবাম হৈ কাছাই শিলচৰ আৰু বৰখলা হৈ মেঘালয়ত আহে এই চুপাই চিণ্ডিকেটটো আৰু বস্তাবিলাকত অস্ত্ৰ শস্ত্ৰও আহে আৰু এই ক্ষেত্ৰত কিন্তু শিলচৰ আৰক্ষী অধীক্ষক কাছাই আৰক্ষী অধীক্ষক এই ক্ষেত্ৰত নীৰৱ ভূমিকা কাৰণ কি আজি তেওঁলোকে ম্যানমাৰৰ পৰা অহা গাড়ীখনত কি আহিছে কি নাহা তেওঁলোকে আজিলৈকে এখন গাড়ীত তেওঁলোকে যি তালাচী নকৰে আজি অস্ত্ৰ শস্ত্ৰত সেই ম্যানমাৰৰ পৰা আহিব পাৰে কিন্তু এই জনৈক হৰেণ মহন্ত নেতৃত্বত চলিছে কামটো জনৈক হৰেণ মহন্ত কাৰণ তেওঁ উজনি অসমৰ পৰা বা বৰাকৰ লগত তেওঁ চিণ্ডিকেট কৰি আছে আৰু এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰু ইয়াৰ পৰা দিছপুৰৰ পৰা মন্ত্ৰী জড়িত আছে হৰেণ মহন্তক নেতৃত্ব দিয়ে জনৈক হৰেণ মহন্তক নেতৃত্ব দিয়া দিছপুৰৰ ব্যাগুম মন্ত্ৰী দুজনমান আছে সেইকাৰণে আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ যদি মুকলিকৈ যদি অস্ত্ৰ শস্ত্ৰ ম্যানমাৰৰ পৰা আনিব পাৰে তেনেহ'লে আৰক্ষী থকাতকৈ নথকাটোৱে ভাল শিলচৰ আৰক্ষী অধীক্ষক থকাতকৈ নথকাটোৱে ভাল আৰু কাছাই আৰক্ষী অধীক্ষক নথকাটোৱে ভাল কাৰণ তেওঁলোকে কোনো তালাচী নকৰে তেওঁলোকে অকল মাত্ৰ কেৱল টকা লোৱাৰ কাৰণে তেওঁলোকে অকল চেকগেট কেইখনমান বহাই থয় আমি সেইকাৰণে আজি সংবাদমেল যোগেদি তেওঁলোকক সকীয়াই দিছোঁ যদি এই চিণ্ডিকেট চক্ৰ বন্ধ নকৰে জনৈক হৰেণ মহন্তক যদি গ্ৰেপ্তাৰ নকৰে তেনেহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম এতিয়া চাওক এখন গাড়ী ৭০,০০০কে লয় সেই বস্তুটো ক'ৰ পৰা কেনেকৈ ইয়াৰ পৰাতো মন্ত্ৰী জড়িত নাথাকিলে কোনোবা এজন আপুনি মই তাত গৈ কাম কৰিব নোৱাৰোঁ আৰু জনৈক হৰেণ মহন্তও কাম কৰিব নোৱাৰে তাত ইয়াৰ পৰা বেকআপ পাব লাগিব ইয়াৰ পৰা সহযোগিতা পাব লাগিব তেতিয়া তেওঁলোকে কাম কৰিব পাৰিব আৰু সেইকাৰণে আপোনালোকে নিজে ভাবি লওক কোন মন্ত্ৰী জড়িত হৈ আছে অসমত মানে কোন মন্ত্ৰীয়ে এইবিলাক কাম কৰি আছে আজি কোনোবা এখন গাড়ী ধৰাৰ লগে কোন মন্ত্ৰীয়ে ডিচি লৈ ফোন কৰে কোন মন্ত্ৰীয়ে এছপি লৈ ফোন কৰে সকলোৱে জানে আমি নাম নকলেও হ'ব চিণ্ডিকেট মাষ্টৰ এনেতো বেলেগ কি কৰি বেলেগ তেওঁ গোটেই টোল গেটৰ যিমান কাম চলাই আছে চব তেওঁ নেতৃত্ব আজি অসমত যিমান টোল গেট চলাই আছে তেওঁৰ নেতৃত্বতে হৈ আছে আপোনালোকে ক'ব খোজে জনৈক হৰেণ মহন্ত বোলাজনে এই চিণ্ডিকেট চক্ৰ মানে চৰকাৰে তেওঁক বৰপিয়া পাৰি দিলে আমাক এভাগ দিয়ে তুমি এভাগ লোৱা এনেকুৱা চলি আছে এতিয়া অসমত সেইকাৰণে আমি বিজেপি নামটো এৰি চিণ্ডিকেট চৰকাৰ নামটো দিবলৈ বিচাৰিছোঁ চিণ্ডিকেট চৰকাৰ মানে যিহেতু তেওঁলোকে যদি চিণ্ডিকেটেই কৰিব পাৰে চৰকাৰ বিজেপি নামটো দি কি লাভ আছে চুপাৰী কয়লা গৰু গাহৰি সকলোতে তেওঁলোকে জড়িত হৈ আছে আমি সন্দেহ কৰিছোঁ কাৰণ আপুনি ম্যানমাৰৰ পৰা আহে ম্যানমাৰৰ পৰা যদি বস্তু আহে চুপাৰী আহে তেনেহ'লে তাত অস্ত্ৰ শস্ত্ৰ অনা এটা আমাৰ সন্দেহ আছে ড্ৰাগছ আহে আজি পপি ফুল নামৰ এটা ফুল ওলাইছে সেই ফুলটোৱে ড্ৰাগছ বনায় তেনেহ'লে আমাৰ অসমত ড্ৰাগছ কমাবলৈ চাইটো বাঢ়িবই আৰু সেই ক্ষেত্ৰত কিন্তু শিলচৰ আৰক্ষী অধীক্ষকবিলাক নিমাত তালাচী নামত গেট বহাব মাত্ৰ আমাৰ সাধাৰণ মানুহক তেওঁলোকে হাৰাশাস্তি কৰিব আইন কাটিব কিন্তু ৰহ গাড়ীত অহা বস্তাত তেওঁলোকে কোনো তালাচী নকৰে এইখিনি বাঢ়ি আছে আমি সেইটো কাৰণে কৈছোঁ যে পপি ফুল নামৰ এটা ম্যানমাৰত আছে এই ম্যানমাৰ ফুলটোৱে ড্ৰাগছ বনায় আৰু সেই ক্ষেত্ৰত কিন্তু চৰকাৰে যি শ্লোগান দি আছে ড্ৰাগছৰ বেপাৰীক যি এনকাউণ্টাৰ কথা কৈ থাকে কিন্তু এই চব ভুৱা আজি ৰহ বস্তু আহি আছে কিন্তু তেওঁলোকে কোনো কাৰণতে নিৰাপত্তা দিব নোৱাৰে আমি আপোনালোকৰ চেনেলতে বাজিছে আপোনালোকৰ চেনেলত বাজিছে গাড়ী ক'ৰবাত এক্সিডেণ্ট হৈছে তাত কি ওলাইছে চুপাৰী ওলাইছে আৰু ম্যানমাৰৰ পৰা আহিছে বুলি ডাইৰেক্ট কৈছে আপোনালোকৰ চেনেলতে বাজিছে এই কথাখিনি
আৰু জনাৰ পিছতো কিন্তু আজিলৈকে শিলচৰ আৰক্ষীয়ে এই কথাত ব্যৱস্থা গ্ৰহণ কৰা নাই। আপোনালোকে যেতিয়া অভিযোগ দিছে আপোনালোকৰ তাতে কিবা এনেকুৱা এভিডেন্স আছে নেকি যে এনেকুৱা এই ৰাস্তাটোৰ পৰা ইমান গাড়ী আহে? আপোনালোকে সহযোগিতা কৰিব। আমি আপোনালোকক গাড়ীৰ নাম্বাৰে দি আপোনালোকৰ লগ হৈ কিনে আমি গাড়ী আগচি ধৰিম, তেতিয়া আপোনালোকে আমাক সহযোগ কৰিলে হ'ব।